গৰম কিমান পৰি গৈছে হয়নে? কিন্তু আমাৰ নিজৰ যিটো হেল্থ জাৰ্নি সেইটোতো চলিয়ে আছে। আমি ফেট লছ কৰিব খুজি আছো, আমি ৱেট ৰিডাকশ্যন জাৰ্নিত আছো, আমি নিজৰ থাইৰয়ড ঠিক কৰিব খুজি আছো, পিচিঅডি ঠিক কৰিব খুজি আছো, ফেটি লিভাৰ ঠিক কৰিব খুজিছো, কলেষ্ট্ৰল কম কৰিব খুজিছো। তাৰ কাৰণে কিন্তু জাৰ্নিটো চলি আছে, যিমানে গৰম হওক ঠাণ্ডা হওক। এই জাৰ্নিত আপোনালোকৰ সুগাৰ ফ্ৰী বস্তুটো আপোনালোকে গমে পায় যে সুগাৰটো কালপ্ৰিট হয়। সুগাৰটো আমাৰ দৰকাৰ নাই। সুগাৰটো দৰকাৰ নাই যদিও সুগাৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো ছিজনত আমি যাতে এড কৰোঁ। কাৰণ এই গৰমত যেতিয়া আমাৰ স্ৱেট লুজ হয় তেতিয়া কি হয় আমাৰ বডি সোডিয়াম পটাছিয়াম লছ হৈ যায়। অকল নিমখ দি কিবা চৰ্বত বনাই খালে কিন্তু সেইটো হেল্প নকৰে। সেইকাৰণে আমাৰ ORSতো কিন্তু চেনি আৰু নিমখ মিলোৱা হয়। সেইকাৰণে সুইট ইজ ইম্পৰ্টেণ্ট, বাট চেনি খামনে? মই আপোনালোকক চেনি খাব দিয়া নাই। তেনেহ'লে কি খাম? গুড় খাম। গুড় এইটো ছিজনত কিন্তু অলপ গৰম বা হিট প্ৰডিউচ কৰিব পাৰে আপোনাৰ বডিত। চ' গুড়টো মই এভইড কৰা বুলি আপোনালোকক ছাজেষ্ট কৰিম। গুড়টো অলপ অলপ পৰিমাণে যদি পুৰণা গুড় হয় তেনেহ'লে খাব পাৰে। আদাৰৱাইজ গুড় খাব কোনো দৰকাৰ নাই এইটো গৰমত। কি খাব? হানি। হানিটো আকৌ বেছি টেম্পাৰেচাৰত ৰাখিলে সি কি হ'ব পাৰে আপোনাৰ পয়জন হৈ যাব পাৰে। সেইকাৰণে বেছি টেম্পাৰেচাৰত আপোনালোকে হানি ইউজ নকৰিব। লিউক ৱাৰ্ম বা নৰ্মেল টেম্পাৰেচাৰত আপোনালোকে ইউজ কৰিব পাৰে। তেন্তে কি বেষ্ট হয় এইটো ছিজনত ইউজ কৰা এজ এ চুইটনাৰ? সেইটো হ'ল তাল মিশ্ৰি। তাল মিশ্ৰিৰ বেনিফিটছ আমি সকলোৱে গম পাওঁ, সৰুৰে পৰা তাল মিশ্ৰিটো কিমান ইম্পৰ্টেণ্ট। এই ছিজন চেঞ্জত যেতিয়া গৰম বেছি লাগে, চৰ্দি কাহ হয়, সেইটোৰ পৰা আমাক প্ৰিভেণ্ট কৰে। চ' তাল মিশ্ৰিটো এনেকুৱা হয় দেখাত, ব্ৰাউন কালাৰৰ অলপ হয়। আপোনালোকে যদি তাল মিশ্ৰি বিচাৰি নাপায় তেনেহ'লে আপোনালোকে নৰ্মেল মিশ্ৰিও খাব পাৰে। এতিয়া নৰ্মেল মিশ্ৰিটো কিন্তু সেই চেনীৰ নিচিনা ডাঙৰ ডাঙৰ সেইটো মিশ্ৰি নহয়। এনেকুৱা গোটা গোটা টাইপৰ আপোনালোকে নৰ্মেল মিশ্ৰিটো পাই যাব। চ' এই মিশ্ৰিটো ইউজ কৰক। আপোনালোকে চৰ্বতত কিন্তু এইটো মিশ্ৰি এড কৰিব লাগে এতিয়া। এইটো ছিজনত চৰ্বত খোৱাটো খুব বেছি ইম্পৰ্টেণ্ট। বেলৰ চৰ্বত, তাৰপিছত আমাৰ নেমু পানী, নৰ্মেল থেকেৰা চৰ্বত, এইবিলাক আমাৰ বডি বহুত কুল ডাউন কৰি ৰাখে আৰু ভোকটো ঠিক কৰি ৰাখে, এপিটাইটটো আমাৰ ভাল থাকে। চ' এই ছিজনত গেছ হোৱা বা খাব মন নোযোৱা এইটো বহুত কমন। কিন্তু নাখালেও আমাৰ ৱেইট লছ নহ'ব বা ফেট লছ নহ'ব বা আমি নিজক গ'ল এচিভ কৰিব নোৱাৰিম। সেইকাৰণে অলপমান হাইড্ৰেশ্যন প্লাছ ইলেক্ট্ৰলাইট বেলেঞ্চটো ৰখাটো খুব ইম্পৰ্টেণ্ট। সেইকাৰণে নিজৰ চৰ্বতত তাল মিশ্ৰি ইউজ কৰক বা মিশ্ৰি ইউজ কৰক।